পশ্চিম অসম তথা বিটিআৰৰ চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি 4জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিজনী থানাত 182/1989 নম্বৰৰ পঞ্জীয়নভুক্ত হত্যাকাণ্ড আৰু ডকাইতিৰ অপৰাধত বিজনী 2 নং লক্ষীতৰাৰ শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী একেদৰে বিজনী থানাত 364/2014 নম্বৰ পঞ্জীয়নভুক্ত অপহৰণ আৰু হত্যাৰ গোচৰত বিজনীৰ পূব খামাৰপাৰাৰ মজিদ আলী জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু একেটা গোচৰতেই আসমত আলীক বছৰৰ জেল কাৰাদণ্ডৰে আদালতে দণ্ডিত কৰিছে বুলি বাতৰিত প্ৰকাশ। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্রমে 5জন আসামিক মানে দোষী সাব্যস্ত করেছে। তার মাজত সেশন কেস নম্বর 184/2018, বিজনী পিএস কেস নম্বর 364/2014 আন্ডার সেকশন 120B 302 392 IPC এই কেসটুতে 3জনক দোষী সাব্যস্ত করেছে আর 2জনক যাবজ্জীবন কারাদণ্ড বিহিছে। তার মাজত হল এজন জাকির হুসেন আর এজন হল মজিদ আলী আর এজন আসামি ওয়ান অফ দ্য একিউজড আসমত আলী তেখেতক 7 বছরের কারণে কারাদণ্ড দিছে আর লগতে 2জনক ইকুইটেল দিছে। আর এটা কেস যেটো হল সেশন কেস নম্বর 158/2018, বিজনী পিএস কেস নম্বর 182/1989 কেস আন্ডার সেকশন 396 IPC এইটো কেছত 2জন আসামি ক্রমে শংকর রাজবংশী আর রঞ্জিত রাজবংশী 2জনকে যাবজ্জীবন কারাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্রিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইখিনি মোৰ ক'বলগীয়া। ইয়াৰ উপৰে মই একো নাজানো। এইটো এটা আছিলে যে মাৰ্ডাৰ, যেটো 184 যেটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে আৰু যেটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেছপাছ আছিলে মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 IPC সেকশনটো আছিলে। বাস এইখিনি। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, আসাম এনি নিউজ।